অৰুণাচলৰ পৰা একেবাৰে ঘূৰি পকি আহি টাৱাং ফুৰি আহি থকাৰ পথত যিহেতু সন্ধ্যা হ'ল, গতিকে আমি ঘৰ আহি পোৱা বহুত দেৰি হ'ব। গতিকে মাজতে এখন হোটেলত আমি আটাইবিলাকে এটা ডাঙৰ কোঠা লৈ পেলাই তাতে ৰাতি কটালোঁ। হোটেলখনৰ এটা আচৰিত কথা কি, তাৰ পিছফালে এটা মানে ডাঙৰ জুৰি আছে, তলেদি বৈ আছে পাহাৰৰ তলেৰে, আৰু পাহাৰৰ তলেৰেই নহয়, ঠিক হোটেলখনৰ লগত দিয়েই বৈ আছে। আৰু আগফালে আছে একদম মানে ডাঙৰ ডাঙৰ মানে সেউজীয়া পাহাৰবোৰ তাৰমানে, আৰু মাজত হোটেলখন। ইমান এটা ভাল লগা মানে দৃশ্য, আচৰিত। আৰু গোটেই ৰাতিটো শুওঁতে আমাৰ কি হ'ল, মানে পানীৰ যিটো শব্দ, ঝৰ 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 যিটো শব্দ, সেই শব্দটোৰ মাজত আমি শুইছোঁ। বিশেষকৈ এইটো ভাল লগা। আৰু অৰুণাচলত এটা কথা দেখিলোঁ, তাৰ ক্লাইমেটটোৰ কাৰণে চাগে মানে ফুলবিলাক খুব ধুনীয়াকৈ ফুলে। এই এনেকুৱা ৰঙা আৰু ৰাণী কালাৰ, গুলপীয়া, মিক্স কালাৰ, এই ফুলবিলাক মানে তাত সকলোৰে ঘৰতে প্ৰায় দেখা যায়। তাৰমানে এই ক্লাইমেটটোৰ কাৰণে আচলতে তাত ফুলে। আৰু এই ফুলবিলাক আগতেও মই শ্বিলঙত যাওঁতে আনিছিলোঁ, শ্বিলঙতো দেখা পাওঁ এই ফুলবিলাক, কিন্তু আমাৰ ইয়াত নুফুলে। তাতে ফুলে এই ফুলবিলাক, ঠাণ্ডা ঠাইত ফুলে আচলতে এই ফুলবিলাক, খুব ধুনীয়াকৈ ফুলে। আৰু হোটেলখনো খুব ধুনীয়াকৈ ফুলেৰে সজাই পৰাই ৰখা এখন হোটেল। আৰু বিশেষকৈ তাৰ এটা কথা মই মানে আচৰিত পালোঁ, আমি কোনো দিন তাৰমানে তেনেকুৱা পৰিৱেশত পোৱা নাছিলোঁ। পানীৰ যিটো শিলত ঠেকা খাই যিটো শব্দ হয়, সেই শব্দটো এই জুৰিটোৰ যেনেকুৱা এটা শব্দ, সেই শব্দটোৰ মাজত মানে ৰাতি শুইছোঁ। মানে একদম মানে বেলেগ এটা অনুভৱ। আৰু এইটো চাওক, আমি থকা হোটেলখনৰ প্ৰায় মানে লগতে, আৰু একদম বাৰাণ্ডাৰ পৰা মই এই ভিডিঅ'টো কৰিছোঁ। কিন্তু তলত আছে, অলপ তলদি বৈ গৈছে। খুব ভাল লগা এটা দৃশ্য। মানে এতিয়া খুব মন গৈছিলে মানে সেইদিনা যেন জুৰিটোৰ ওচৰলৈ যাম, মানে ৰাস্তা আছে যাবৰ কাৰণে, কিন্তু অলপ ঘূৰি পেলাই যাব লাগে, যাৰ কাৰণে মই জুৰিটোৰ ওচৰলৈ যাব নোৱাৰিলোঁ। সেইটো মনত এটা আক্ষেপ থাকি গ'ল। মই খুব নেচাৰেল পৰিৱেশ ভাল পাওঁ, গতিকে এবাৰ যদি জুৰিটোৰ ওচৰলৈ যাব পালোঁ হয়, খুব মনৰ এটা হেঁপাহ পলালে হয়। আৰু এনেকুৱা দৃশ্য সাধাৰণতে দেখা নাযায়, আৰু এনেকুৱা ঠাইতে ৰাতিও থাকি পোৱা নাই। আগফালে পাহাৰ, পিছফালে ডাঙৰ জুৰি বৈ গৈছে। কিমান এটা বেলেগ ধৰণৰ অনুভৱ, মানে মই বুজাই ক'ব পৰা নাই আপোনালোকক। আৰু অৰুণাচলখন আচলতে তেনেকুৱাই, মানে জুৰি, পাহাৰ, পৰ্বত, ডাৱৰ, এইবিলাকেই চাব লগা বস্তু ইয়াত। আৰু বেলেগ একো চাব লগা বেলেগ বস্তু একো নাই। প্ৰকৃতি ইয়াত ইমানেই প্ৰবল যে মানে মানুহৰ যেন ইয়াত অস্তিত্ব কিবা শূন্যৰ নিচিনা লাগি যায়। ইমান প্ৰবল প্ৰকৃতি ইয়াত। আৰু মানুহৰ খুব কম জনসংখ্যা। গতিকে জনসংখ্যা কম মানে ইয়াত ঘৰ দুৱাৰ ধৰক সাজিব পৰা ঠাই অলপ কম থাকে, যিহেতু গোটেই পাহাৰ চাহাৰ। গতিকে পাহাৰবিলাকো ভালদৰে ৰাখিছে, সেউজীয়া কৰিয়ে ৰাখিছে, তাক ধৰক কাটা কুটা কৰা নাই, সি এটা বহুত ডাঙৰ কথা। কিন্তু ৰাস্তাবিলাক বনাওঁতে পাহাৰবিলাক কিছু কাটিব লগা হৈছে, সেইটো নোহোৱা নহয়। কিন্তু বেছিখিনি পাহাৰেই তাৰমানে সুৰক্ষিত কৰি ৰাখিছে চৰকাৰে। সেইটো এটা ধন্যবাদ দিব লগা কথা। আৰু ইয়াতে প্লাষ্টিকৰ ব্যৱহাৰটো একদমেই নহয়, যাৰ কাৰণে জুৰিবিলাক খুব ধুনীয়াকৈ বৈ গৈছে। আৰু যদি প্লাষ্টিক পৰি থাকিলেহেঁতেন, এই জুৰিবিলাক বৈ যাব নোৱাৰিলেহেঁতেন, একদম মানে জাম হৈ গ'লহেঁতেন। এই প্ৰাকৃতিক সৌন্দৰ্য মানুহে উপভোগ কৰিবলৈ নাপালেহেঁতেন। আৰু এইটো এটা ভাল চৰকাৰৰ পদক্ষেপ, খুব ধুনীয়া পদক্ষেপ লৈছে। এনেকুৱা পদক্ষেপ সকলোতে ল'ব লাগে আচলতে। আৰু এয়া চাওকচোন, ইমান ধুনীয়া মানে ফুলেৰে সজাই পৰাই ৰখা। আৰু এই বৰষুণ, এই ৰ'দ, এতিয়া অকণমান আগতে বৰষুণ দিলে, এই ৰাস্তাটো তিতি আছে। অকণমান পিছত দেখিব বতৰটো অকণমান মুকলি কৰিছে। খুব টিকটিকীয়া ৰ'দ আমি নাপালোঁ অৱশ্যে। তেনেকুৱা ৰ'দ দিয়ে নে নিদিয়ে মই ইমান নাজানো, দিয়ে চাগৈ, কিন্তু কম। আৰু এই তৎক্ষণাত কুঁৱলীয়ে আৱৰি ধৰিব, এই তৎক্ষণাত কুঁৱলীবোৰ নাইকিয়া হৈ যাব, ফটফটীয়া হ'ব। এই তৎক্ষণাত হিমহিমকৈ বৰষুণ পৰিব, এই বৰষুণটো নাইকিয়া হ'ব। মানে এটা মানে কিবা মানে স্বপ্নৰ জগতত থকা নিচিনা লাগিল আৰু সেই দিনকেইটা। আৰু ইয়াতে মানে কি, ধৰক মানুহবিলাক খুব মানে নেচাৰেল হৈ আছে, একদম মানে কৃত্ৰিমতা বুলিবলৈ ইয়াত মানুহবিলাকৰ খুব কম। মানে একদম মানে পূৰা মানে যেন প্ৰকৃতিৰ লগত তেওঁলোক মিলি আছে, এনেকুৱা লাগে মানুহবিলাকক কথা পাতিলে।
তেওঁলোকৰ ভাৱ-ভংগী, তেওঁলোকৰ ব্যৱহাৰ তেনেকুৱা লাগে। আৰু বিশেষকৈ ৰাতি থকা হোটেলখন খুব ভাল লাগিলে। এয়া চাওকচোন জুৰিটো কেনেকৈ বৈ আছে। মই যেন জুৰিটোৰ ওচৰৰ পৰা নাহিমেই, বহুত জুৰিটোক লৈ ভিডিঅ' কৰিলোঁ। আৰু বহুদিন মানে যেন থাকিম এনেকুৱা লাগিছিল, তথাপি এৰাতিয়ে থাকিলোঁ। কিন্তু আৰু দুৰাতিমান থাকি যদি মই হেঁপাহ পলুৱাই জুৰিটো চাবলৈ পালোঁহেঁতেন, মানে মনৰ এটা মানে হেঁপাহ মৰিল হয়। আৰু চাগে কেতিয়াবা যাবলৈ নাপাওঁ নাজানো সেই পৰিৱেশত, বা গ'লে বা সেইখন হোটেলত থাকিব পাৰোঁ নে নোৱাৰোঁ সেইটোও নাজানো। তেনেকুৱা এটা পৰিৱেশ পাওঁ নে নাপাওঁ। এয়া আৰু অৰুণাচল ফুৰিবলৈ আহি মানে খুব ভাল লাগিলে। আৰু যিটো ভাল লগা মানে ধৰক কৈ শেষ কৰিব নোৱাৰি, ইমান প্ৰবল মানে প্ৰকৃতিখন, তাক মইনো মুখেৰে কি কৈ যাম। তথাপি মানে ধৰক দৃশ্যবিলাকে অকণমান দেখাই দিছোঁ। আৰু আমি যিসকল একেলগে গৈছিলোঁ তেওঁলোক সকলোৱে মানে প্ৰকৃতিপ্ৰেমী, গতিকে সকলোৰে মানে মনত আনন্দ আৰু এই দৃশ্যবিলাক দেখি। কোনেও যে বোলে আৰু বেলেগ কিবা চাম এনেকুৱা কাৰো মানে ভাৱ নাই। কেৱল মানে আকাশ চোৱা, ডাৱৰ চোৱা, পাহাৰ চোৱা, গছ-গছনি চোৱা, বৰষুণ চোৱা, মানে জুৰি চোৱা, পানী চোৱা, এনেকুৱাই সকলোৰে মনত এইবিলাকেই ভাৱ। গতিকে খুব ভাল লাগিল সকলো গৈ। আমি ইমান এটা ভাল লগা দৃশ্য উপভোগ কৰি আহিলোঁ। যিহেতু আমি সেইদিনা ঘৰলৈ ঘূৰি আহিম, গতিকে হোটেলতে আমি ব্ৰেকফাষ্টৰ অৰ্ডাৰটো কৰিলোঁ আৰু সকলোৱে খাই কৰি লৈ মানে আহিবৰ কাৰণে ৰেডি হ'লোঁ। আৰু তাত মানে কি ধৰক আমাৰ ইমান বেছি মনটো আনন্দ হৈ আছিল যেন আমি খালেও নাখালেও আমাৰ খোৱা বোৱালৈ একো মনতেই নপৰে। আৰু যি দিছে তাকেই আমি খুব ধুনীয়াকৈ খাইছোঁ। আগদিনাৰ নিশাও তেওঁলোকে মানে একদম মানে আলু পিটিকা, কিবা বুটৰ গুড়িৰ চাটনি আৰু আলু ভাজি, দালি এনেকুৱা খুব ধুনীয়াকৈ তেওঁলোকে মানে কেইবাখনো দি পেলাই, মাংস দি পেলাই তেওঁলোকে ভাত দিলে আমাক। আৰু পিছদিনাও তেওঁলোকে আমাক কৈছে যে আশীৰ্বাদ আটাৰে ৰুটি বনাই দিম, শুকান ৰুটি বনাই দিম। আৰু তেওঁলোকে খুব ধুনীয়াকৈ আচলতে যিসকল আলহী থাকে হোটেলত তেওঁলোকক খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিব জানে, গম পালোঁ। আৰু যি বিচাৰে তৎক্ষণাত তেওঁলোকে মানে আনি ৰেডি কৰি দিয়েহি। সকলো আচলতে হোটেলৰ মানুহবিলাকেই তেনেকুৱা নেকি। তেওঁলোকে খুব মানে আলহীক আতিথ্যত মানে কোনো ধৰণৰ ক্ৰুটি নকৰে। আৰু খুব ডাঙৰ হোটেল নহয় হোটেলখন, কিন্তু তেওঁলোকৰ ব্যৱহাৰ পাতি, কথা বতৰা আৰু নেচাৰেল যিটো পৰিৱেশ, সেই পৰিৱেশ সকলোখিনি মিলি মানে এটা বেলেগ ধৰণৰ এটা মানে আনন্দ অনুভৱ কৰিলোঁ শেষত। আৰু এইটোৱে আমাৰ শেষ ষ্টেচন। ইয়াৰ পৰা আমি ঘৰলৈ ৰাওনা হ'ম। ফটো উঠালে নে নাই? এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। 8:43 আহিছোঁ। এনিটাইম খোৱা ঠাণ্ডা কৰি থকা কথা বেয়া। মাইণ্ডটো ফ্ৰেছ কৰি তুমি হেৰি কৰি থাকা। তেতিয়া খালি খোৱা, ঘৰতো খোৱা, গাড়ীটো খোৱা। আমি খুব ধুনীয়া ড্ৰাইভাৰ এজন লৈ গ'লোঁ। খুব ভালকৈ আমাক ফুৰাই চকাই লৈ আহিলগৈ। ইমান ৰিক্সি ৰাস্তাত আমি ধুনীয়াকৈ আহিলোঁ। এয়া আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আহি আছোঁ আৰু আমি ঘৰলৈ।